আমি এনেকৈ ফুৰিবৰ কাৰণে ওলাই আহিলোঁ মাহঁতৰ লগত। আৰু ইয়াৰ ভতিজাটো দেখিছেনে ইমান ভাল পাইছে, গাড়ীত নহয় সি খুব ফূৰ্তি। আৰু আমি অৰ্কিড পাৰ্কলৈ আহি আছোঁ। আৰু এয়া বাবাধানৰ ওচৰত এনেকৈ বাগানখন চাওকচোন কি ধুনীয়া পৰিৱেশ। আৰু বোকাখাতত ৰ'লোঁ অলপ দেৰি, তাৰপৰা তাতে খালোঁ পুৰি। আৰু ইয়াৰো পুৰি ভাত লৈ আমি এনেকৈ আহি পাই গ'লোহি অৰ্কিড পাৰ্ক। আৰু সেইদিনাখন বহুত ভিৰ আছিলে, মানুহ মানে বহুত মানে আৰু ফৰেনাৰো কিছুমান লগ পালোঁ। আৰু এয়া আহি আছোঁ। আৰু সেইদিনাখন অৰ্কিড পাৰ্কত ইমান ধুনীয়া ফুলবোৰ মানে ফুলি আছে। এয়া নাচনী কপৌ ফুল। আৰু দেখিছেনে অৰ্কিডবোৰ মানে প্ৰায়খিনিয়ে ফুলি থকাই পালোঁ আৰু মানে ভাল লাগিলে মানে। আৰু এয়া বৰ ধুনীয়া পৰিৱেশ। তাৰ মাজতে এয়া ফল মূলৰ ৰস মানে ফ্ৰেছ। আৰু তাৰ মাজতে এয়া দোকান পোহাৰবিলাকো তাত উলিয়াইছে বস্তুবোৰ। আৰু এয়া কাপোৰ কানি বেগ মানে ধুনীয়া আৰু মানে পৰিৱেশ আৰু কি লাগে ল'লেই হ'ল আৰু মানে। তাৰ মাজতে থালি খালোঁ, থালিখনটো আৰু যিসকলে আহিছে গম পায়েই। আৰু খাই ভাল লাগিলে থালিখনো, গোটেইখিনি খাই শেষ কৰিব নোৱাৰিলোঁ বাৰু, তাৰ মাজতে খালোঁ অলপ। আৰু তাৰ লগতে আমি বিহু নাচো উপভোগ কৰি আছোঁ। ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট কৰিব। আজিলৈ বাই।